এই ফটোকেইখন ছ'চিয়েল মিডিয়াত বেছ ভাইৰেল হৈ পৰিছে। ফটোকেইখন হৈ গৈছে এটি উৎসৱটোৰ নাম হৈ গৈছে ৰাওলান উৎসৱ। এই উৎসৱটো ক'ত পালন কৰা হয়? হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাত পালন কৰা হয়। হিমাচল প্ৰদেশৰ কিন্নৌৰ অঞ্চলত পবিত্ৰ আত্মাসমূহক চাউনি বুলি কোৱা হয়। এতিয়া জনবিশ্বাস মতে ঠাণ্ডাৰ দিনত যেতিয়া গাঁওসমূহত বৰফ আদি পৰে তেতিয়া এই চাউনিসমূহে গোটেই গাঁওখনক ৰক্ষণাবেক্ষণ দিয়ে। আৰু যেতিয়া ঠাণ্ডাৰ দিন পাৰ হৈ যায়, বসন্তৰ আগমন হয়, তেতিয়া এই চাউনিসমূহক বা পবিত্ৰ আত্মাসমূহক মাংগলিক অনুষ্ঠান আৰু নৃত্যৰ দ্বাৰা সেই বছৰটোৰ বাবে বিদায় দিয়া হয় অতি কৃতজ্ঞতাৰে। আৰু এই বিদায় দিয়া উৎসৱটোৱেই হৈ গৈছে ৰাওলান উৎসৱ। এই উৎসৱত দুজন পুৰুষে মূল ভূমিকা গ্ৰহণ কৰে। দৰাৰ সাজত এজন সাজি আহে, তেওঁক ৰলা বুলি কোৱা হয়, আৰু কইনাৰ সাজত এজন পুৰুষে সাজি আহে, তেওঁক ৰলেন বুলি কোৱা হয়। এই ৰলেন উৎসৱটো হিমাচল প্ৰদেশৰ এটি মন্দিৰত পালন কৰা হয়। উৎসৱটো পালন কৰা মন্দিৰটো হৈ গৈছে নাগিন নাৰায়ণ মন্দিৰ, কিন্নৌৰতে অৱস্থিত এই মন্দিৰটো। থেংক ইউ।